আজিৰ এই সংবাদমেল আমি যৌথভাৱে আহ্বান কৰিছোঁ নাগৰিক মঞ্চ চাপৰ আঞ্চলিক ছাত্ৰ সন্থা, চাপৰ আঞ্চলিক আক্ৰাছু, চাপৰ আঞ্চলিক দেশী জনগোষ্ঠীয় মঞ্চ অসম, চাপৰ আঞ্চলিক গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ, চাপৰ আঞ্চলিক ছাত্ৰমুক্তি সংগ্ৰাম সমিতি, চাপৰ আঞ্চলিক আমচু, চাপৰ আঞ্চলিক আশা, কলিতা ছাত্ৰ সন্থা আৰু নাথযোগী ছাত্ৰ সন্থা। তাৰ লগতে বাঙালী যুৱ ফেডাৰেশ্যনো আমাৰ লগত জড়িত হৈ আছে। মোৰ লগত ইয়াত দেখিছে কৰ্ণ ৰয়, তেওঁ আক্ৰাছুৰ, জুলফিকৰ আলী শ্বেখ, দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ, ইকৰামুৰ ৰহমান হীৰা, তেওঁ চাপৰ আঞ্চলিক ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰিছে, কোচৰাজ ঐক্য মঞ্চৰ দিলীপ অধিকাৰী, গৰিয়ামৰী দেশী জাতীয় পৰিষদ আশী দানোৱাৰ, মোৰ লগত আছে আমাৰ চাপৰ নাগৰিক মঞ্চৰ জ্যেষ্ঠ উপসভাপতি শ্বাহ আলম খান আৰু আমাৰ অন্যান্য সংগ্ৰামী সতীৰ্থ। প্ৰথমতেই আপোনালোকৰ জৰিয়তে 14 মে তাৰিখে আৰম্ভ হোৱা এই মদৰ দোকানৰ বিৰোধী যে আন্দোলন, এই আন্দোলনক দীৰ্ঘ সময় চাপৰ নাগৰিক মঞ্চৰ উদ্যোগত চাপৰৰ বিভিন্ন দল মত নিৰ্বিশেষে বিভিন্ন সংগঠনে যি অহৰহভাৱে লাগাতাৰ সংগ্ৰামী আন্দোলন কৰি আছে, যোৱাকালিলৈকে যি আন্দোলন কৰিছে, এই আন্দোলনকাৰী এইটো অভূতপূৰ্ব আন্দোলন। অসমৰ ইতিহাসত এনেকুৱা একাধাৰে আন্দোলন কৰি এটা মদৰ দোকানৰ বিৰুদ্ধে আন্দোলন কোনো ঠাইতে কৰিব পৰা নাই। এই কাৰণে আমি চাপৰৰ ৰাইজ, চাপৰৰ বিভিন্ন দল সংগঠনৰ কৰ্মী আৰু নেতাসকলক আমাৰ চাপৰৰ নাগৰিক মঞ্চৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্ধুসকল, যেতিয়া চাপৰৰ মানুহে, আপামৰ জনসাধাৰণে IMFL ঋষি অন ৱাইন শ্বপৰ বিৰুদ্ধে 14 মেৰ পৰা সংগ্ৰাম কৰি আছে, আমি লক্ষ্য কৰিছোঁ চাপৰৰ সংবাদ কৰ্মী, বিভিন্ন সাংবাদিক বন্ধুসকলক, কি প্ৰিণ্ট মিডিয়া কি মাল্টিমিডিয়া, তেওঁলোকেও আমাক সহযোগ কৰি আছে। কিন্তু যোৱা কিছুদিনৰ পৰা বিলাসীপাৰা বা অন্যান্য ঠাইৰ কিছু টিভি চেনেলে, ডিজিটেল চেনেলে, বিশেষকৈ অসম টক্স ডিজিটেল, প্ৰতিনিধি লাইভ, GNN আৰু বিলাসীপাৰা লাইভ, এইকেইটা চেনেলে চাপৰৰ কোনো ধৰণৰ গ্ৰাউণ্ড ৰিয়েলিটি নজনাকৈ, চাপৰত আহি যি প্ৰাথমিক পৰ্যায়ৰ কোনো তদন্ত আৰু অধ্যয়ন নকৰাকৈ তেওঁলোকে বাহিৰৰ পৰা এটা পেইড নিউজ হিচাপে যি মদৰ দোকানী, যি সুৰা মাফিয়া অৰুণ কুমাৰ নাম আৰু ঋষিকেশ নাগৰ পক্ষত যি বাতৰি পৰিৱেশন কৰি আছে, এই বাতৰি পৰিৱেশন কৰা এই সাংবাদিকসকলক আৰু এই সংবাদ চেনেলকেইটাক আমি চাপৰ নাগৰিক মঞ্চ আৰু চাপৰ অঞ্চলৰ এই দল সংগঠনে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু তেওঁলোকক আমি চেলেঞ্জ কৰিছোঁ, যদি আপোনালোকে বাতৰি পৰিৱেশন বিচাৰে আপোনালোকে চাপৰলৈ আহক, চাপৰৰ প্ৰত্যেকজন মানুহক সোধক, চাপৰৰ মানুহে এই ঋষিকেশ অন ৱাইন শ্বপৰ বিৰুদ্ধে নিজে নিজে ওলাই আহি যে এটা স্বতঃস্ফূৰ্তভাৱে আন্দোলন কৰিছে নে তেওঁলোকে ভাড়াতীয়া হিচাপে আনিছে, যোৱাকালি যি ভাড়াতীয়াৰ কথা কৈছে, এইটো আপোনালোকে ইয়াত আহি তদন্ত কৰক, গ্ৰাউণ্ড ৰিয়েলিটিত আপোনালোকে জানক। বাহিৰে বাহিৰে বাতৰি বৰষুণ নকৰিব, এইটো এটা সুস্থ পৰম্পৰা নহয়। এই সুস্থ পৰম্পৰা ৰক্ষা কৰি আপোনালোকে বাতৰি পৰিৱেশন, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। বন্ধুসকল, কালি বাৰে বাৰে কথাটা কোৱা হৈছে 5 নম্বৰ ৱাৰ্ডৰ খুৰাৰ দোকান, 5 নম্বৰ ৱাৰ্ডৰ মানুহে খুৰাৰ দোকানলৈ বিৰোধ কৰা নাই। খুৰাৰ দোকানৰ বিৰোধ কৰা হৈছে জননেতা শৰৎচন্দ্ৰ সিংহই, যি এটা চাপৰৰ ৰাজ্যক আহ্বান জনাইছিল যে চাপৰ অঞ্চলত যাতে খুৰাৰ দোকান দিয়া নহয়। সেইটো কাৰণে দীৰ্ঘদিন ধৰি 1988 চনত চাপৰ নগৰ সমিতি গঠন হৈছে, অতি সম্প্ৰতি পৌৰসভালৈ এতিয়া উন্নীত হৈছে, তথাপি কোনো ধৰণে ইয়াত খুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰৰ NOC দিয়া হোৱা নাই। কিন্তু ঋষিকেশ নাগৰ পিতৃ অৰুণ কুমাৰ নাগ উপপৌৰপতি হোৱাৰ স্বাৰ্থত গোপনে কৌশল খটুৱাই যেতিয়া ইলেকশ্যনত সকলো কাৰ্যকৰ্তা ব্যস্ত হৈ আছিল, সেই সময়তে তেওঁলোকে NOC কেনেবাকে লৈ ওলাইছে, ৰাইজৰ কোনো ধৰণৰ নোটিছ দিয়া নাই, যি এক্সাইজ বিভাগৰ পৰা নোটিছ দিবলৈ কোনো নোটিছ নিদিয়াকৈ গোপনে তেওঁলোকে কি কৰিছে, এই অনুজ্ঞাপত্ৰ বাতিল কৰিছে। এই অনুজ্ঞাপত্ৰ বাতিলৰ কাৰণে দোকান বন্ধ কৰাৰ কাৰণে আমি দীৰ্ঘদিন আন্দোলন কৰি আছো। আৰু তাৰ লগতে আমি এই কথাটো কৈছো, অভিযোগ উত্থাপন কৰা হৈছে যে কোনো ৰাজনৈতিক নেতাৰ সুত্ৰলিপিত এই আন্দোলন চলিছে, কোনো ৰাজনৈতিক নেতাৰ সুত্ৰলিপিত এই দীৰ্ঘদিনীয়া আন্দোলন নচলে। 14 মেৰ পৰা যেতিয়া আমি আন্দোলন কৰিছো, যোৱাকালিলৈকে ইয়াত
সকলো ৰাজনৈতিক দলৰ মানুহে আমাৰ লগত যদিও ৰাজনৈতিকভাৱে নহয় তেওঁলোকে ৰাইজ হিচাপে আমাৰ লগত সহযোগ কৰিছে, সকলো ছাত্ৰ যুৱ সংগঠনে সহযোগ কৰিছে। কাৰো শ্ৰুতলিপিত চাপৰ নাগৰিক মঞ্চ, চাপৰ আঞ্চলিক ছাত্ৰ সন্থা, দেশী জনগোষ্ঠীয় মঞ্চ, গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ, আক্ৰাসু, ছাত্ৰমুক্তি সংগ্ৰাম সমিতি, পূজাজমুখী ঐক্য মঞ্চ ইত্যাদি, আমচু, আক্ৰাসু, কারো কোনো রাজনৈতিক নেতার শ্ৰুতলিপিত তেওঁলোকে কাম কাজ নকৰে। চাপৰৰ জনস্বাৰ্থৰ হকে আমি এই মদৰ দোকান বন্ধ কৰিব লাগে, তাৰ কাৰণে আমি আন্দোলন কৰিছো। আৰু কি সাংবাদিক ওলাইছে, কি সংবাদ গোষ্ঠী ওলাইছে, আমি আসাম টক্সৰ চিফ এডিটৰ আমি শইকীয়া, প্ৰাণজিৎ শইকীয়া ডাঙৰ দৃষ্টি আকৰ্ষণ কৰিছো যে আপোনালোকে জনস্বাৰ্থৰ, আপোনালোকে কয় জনতাৰ পক্ষত আছে, কোন জনতাৰ পক্ষত আছে আপোনালোকে? জনতাই যেতিয়া মদৰ দোকান বন্ধ কৰাৰ কাৰণে আহ্বান কৰিছে আৰু আপোনাৰ চেনেলে কি কৰিছে, মদৰ দোকানৰ পৰা পইচা লৈ আপনার চেনেলৰ সাংবাদিকে কি কৰিছে, ইয়াত বাতৰি তৈয়াৰ কৰি বাতৰি পৰিবেশন কৰিছে। ইয়াত কোনো ভাড়াটিয়া মানুহ নহয়, ভাড়াটিয়া সাংবাদিক হ'ব পাৰে, ভাড়াটিয়া জনগণে কেতিয়াও ভাড়াটিয়া সংগ্ৰাম কৰিবলৈ নাহে। বন্ধুসকল, আপোনালোকে জানে এইটো এটা সিৰিয়াছ বিষয়, যি সিৰিয়াছ বিষয়টো অসম বিধানসভাৰ মজিয়াত আলোচিত হৈছে। আমাৰ মাননীয় বিধায়ক জীৱেশ ৰয় ডাঙৰীয়াই এই বিষয়টো বিধানসভাৰ মজিয়াত উত্থাপন কৰিছে। এইটো বিধানসভাৰ মাননীয় অধ্যক্ষ মহোদয়ে হস্তক্ষেপ কৰিছে। আমাৰ মাননীয় এক্সাইজ মন্ত্ৰী মাননীয় অতুল বৰা ডাঙৰীয়াই ইয়াত হস্তক্ষেপ কৰিছে। এইটো চৰকাৰে এই বস্তুটো লক্ষ্য কৰিছে। যিহেতু বিষয়টো মাননীয় উচ্চ আদালতত, গুৱাহাটী হাইকোর্টত বিচারাধীন হৈ আছে, গতিকে কোনো পক্ষই ইয়াত কোনো হস্তক্ষেপ কৰা নাই। আদালতৰ ৰায়ৰ কাৰণে ৰাইজে চৰকাৰে সব অপেক্ষা কৰি আছে। যেতিয়া আদালতৰ চূড়ান্ত ৰায় নহালৈকে চাপৰৰ জনগণে এই দোকানটো যি ইন্টারিম অর্ডার লৈ তেওঁলোকে দোকান খুলিবলৈ আহিছে, এই ইন্টারিম অর্ডাৰৰ বিৰুদ্ধে চাপৰৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি কি কৰিছে, এই মদৰ দোকান বন্ধ কৰাৰ কাৰণে আন্দোলন কৰিছে। কোনো ভাড়াটিয়া মানুহ ইয়াত অহা নাই। আৰু আমি দেখিছো যোৱাকালি দেখুৱাইছে যে গোপনে অলিয়ে গলিয়ে মদৰ বিক্রি চলিছে। এই অলিয়ে গলিয়ে মদ বিক্রি করার মহানায়ক হল খুৰা মাফিয়া অৰুণ কুমাৰ নাগ আৰু তাৰ পুত্ৰ সন্তানসকল। তেওঁলোকে তেওঁলোকৰ আত্মীয়ৰ হতুৱাই এটা মেকিং, তেওঁলোকে অলিয়ে গলিয়ে মদ বিক্রি কৰি ফটো মৰাই এই আন্দোলনক বদনাম কৰাৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে। আমি জানো, চাপৰ ৰাইজে জানে, প্রত্যেকজন সরু ডাঙর আটাই জানে, এই দুয়ারে দুয়ারে মদ বিক্রি করার বাপেকটু পিতৃটো হল খুৰা মাফিয়া অৰুণ কুমাৰ নাগ। তো এতিয়াও এই কামটো চলাই গৈ আছে। গতিকে আমি নাগৰিক মঞ্চ, চাপৰ আৰু আমাৰ যে বিভিন্ন দল সংগঠন আছে, আমি আপোনালোকৰ জৰিয়তে এই কথাটো স্পষ্ট কৰি দিব বিচাৰো, যি আসাম টক ডিজিটেল, প্ৰতিধ্বনি লাইভ, বিলাসীপাৰা লাইভ আৰু GNN তেওঁলোকে দূৰৰ পৰা বাতৰি পৰিবেশন নকৰে। কি বন্ধুসকলক আমি আহ্বান জনাওঁ, আপোনালোকক আমি সন্মান কৰো। ইউ কাম টু চাপৰ, আপোনালোকে চাপৰলৈ আহক, গ্ৰাউণ্ড ৰিয়েলিটি কি আপোনালোকে দেখক, মানুহৰ মনৰ খবৰ জানক, তাৰ পিছত বাতৰি পৰিবেশন কৰক। আপোনালোক বাপ কা বেটা, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰোঁ। আৰু নহলে ইয়াৰ পিছত যদি এনেকুৱা বাতৰি আপোনালোকে পৰিবেশন কৰা যায়, নিঃসন্দেহে এই বাতৰি, এই চেনেল বিলাকক আমি কি কৰিম, চাপৰৰ ৰাইজে ইয়াৰ বিৰুদ্ধে আমি মানহানি কৰিবলৈ ওলাম, মানহানি গোচৰ কৰিম আৰু তেওঁলোকক আমি বয়কট কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।